বৰপেটা জিলা কাৰাগাৰৰ প্ৰশংসনীয় পদক্ষেপ কৃষি কৰ্মৰে দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন উৎপাদিত সামগ্ৰী বিক্ৰী কৰি চৰকাৰক জমা দিলে 1 লাখ টকা বৰপেটা জিলা কাৰাগাৰে কেৱল অসমেই নহয় দেশৰ ভিতৰতে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে কৃষি কৰ্মৰে বৰপেটা জিলা কাৰাগাৰে সূচনা কৰিছে এক বিপ্লৱৰ সৰিয়হৰ হালধীয়া ফুলেৰে ভৰি থকা এই পথাৰখন যে দেখিছে এয়া কোনো চহা কৃষকৰ পথাৰ নহয় এই আলু বগৰী বেঙেনা গাজৰ কবিৰ পথাৰখন যে দেখিছে হেয়াও কোনো কৃষকৰ পথাৰ নহয় বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ থকা কয়দীৰ হাতেৰে কৰা খেতিৰ পথাৰ এইখন কথাবোৰ শুনিলে আচৰিত লাগিলেও বৰপেটা জিলা কাৰাগাৰ কৰ্তৃপক্ষই খুটৰ বিপৰীতে খোজ পেলাই সৰিয়হ মাকৈ ধান কবি গাজৰ মূলা আদিৰ খেতি কৰাত মনোনিৱেশ কৰিছে লগতে থাইলেণ্ড মিছ ইণ্ডিয়া আৰু আপেল জাতৰ বগৰীৰো খেতি কৰিছে মৎস্য উৎপাদনতো গুৰুত্ব দিছে কাৰাগাৰ কৰ্তৃপক্ষই এক কথাত ক'বলৈ গ'লে বৰপেটা জিলা কাৰাগাৰ এতিয়া কৃষিৰ হাব হৈ পৰিছে বিভিন্ন ধৰণৰ খেতি কৰি কাৰাগাৰ কৰ্তৃপক্ষই দেখুৱাই দিছে যে ইচ্ছা থাকিলে সকলো কাম কৰাটো সম্ভৱ বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক প্ৰাঞ্জল কুমাৰ শৰ্মা আৰু জেইলাৰ নীলোৎপল কাকতিৰ নেতৃত্বত চলি থকা কৃষি কৰ্মক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে উৎপাদিত কৃষি সামগ্ৰী বিক্ৰী কৰি বৰপেটা জিলা কাৰাগাৰ কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ ৰাজকোষলৈ অৰিহণা যোগাবলৈও সক্ষম হৈছে এতিয়ালৈকে ৰাজ্য চৰকাৰক উৎপাদিত ফচল বিক্ৰী কৰি 1 লাখ টকা জমা দিছে প্ৰায় 127 বিঘা এলেকাক আৱৰি থকা বৰপেটা জিলা কাৰাগাৰৰ যথেষ্ট কৃষি ভূমি আছে চন পৰি থকা মাটিত কৃষি কৰাৰ মানসেৰে বৰপেটা জিলা কাৰাগাৰ কৰ্তৃপক্ষই জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সৈতে যোগাযোগ কৰি খেতি-বাতি আৰম্ভ কৰে সেই মাটিতে এতিয়া ঠন ধৰি উঠিছে নানা খেতিয়ে Bureau Report, Anivaro 24